এভৰিৱান এটা গুড নিউজ তো যিসকলে এডিআৰই বা আসাম পুলিচ যিহৰ কাৰণে APSC ৰুলছ লাগিছিল এডিআৰইত হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছিল তো আজি এগেইন ফেচবুকত লাইভ আহি ছাৰে কৈছে যে APSC পেটাৰ্ণটো নহ'ব আগৰ দৰে এক্সাম হ'ব নো চেঞ্জ মানে ছাৰে আগতে কৈছিল যে এডিআৰইৰ এক্সাম যিকেইটা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সেইকেইটা APSC পেটাৰ্ণত হ'ব APSCৰ ৰুলছ এপ্লাই হ'ব প্ৰিলিমছ মেইনছ ভাইবা তো সেনেকুৱা নহয় প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ ভাইবা বা ইণ্টাৰভিউ তো সেনেকুৱা নহয় আগৰ দৰে এক্সাম হ'ব আগৰ দৰে যি পেটাৰ্ণ আছিল সেনেকুৱাই এক্সাম হ'ব কোনো চেঞ্জ নাই পেটাৰ্ণটো ছাৰে নিজে কৈছে যে এইটো চেঞ্জ কৰাটো ভাল নহ'ব ছাৰে পৰামৰ্শ লৈছে তো কোনো চেঞ্জ নাই এইটো এটা ভাল নিউজ সকলো কাৰণে যিসকলে এডিআৰই এক্সাম দিব বহুতেই হাবাথুৰি খাইছিল টেনশ্যন আছিল তো এইটো এটা ভাল নিউজ বুলি শ্বেয়াৰ কৰিলোঁ তো যদি ভিডিঅ'টো চাব লাগে ছাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুকত লাইভত আহি দিছে ভিডিঅ'টো চাব পাৰে ফেচবুকত হিমন্ত বিশ্ব শৰ্মা ছাৰ মানে চিফ মিনিষ্টাৰ অফ আসাম বা হিমন্ত বিশ্ব শৰ্মা ফেচবুকত মাৰি দিলে আহি যাব যে তাতে কৈছে লাইভ আহি কৈছে তো কোনো চেঞ্জ নাই তো এইখিনিয়ে আছিল থেংক ইউ